নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। বিদ্যালয় বন্ধ সম্পৰ্কীয় এটা অতি গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টি চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। ছাৰ বাইদেউসকল, বিদ্যালয় বন্ধ সম্পৰ্কীয় এটা অতি গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতত আহি পৰিছে আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক তাকেই জনাবলৈ গৈ আছোঁ। বৰ্তমান সমগ্ৰ ৰাজ্যতে হৈ থকা প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় বন্ধৰ এই নিৰ্দেশ প্ৰকাশ কৰা হৈছে। সমগ্ৰ ৰাজ্যত হৈ থকা প্ৰবল বৃষ্টিপাতৰ ফলত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ ছেফটিৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা প্ৰকাশ কৰা হৈছে। এই নিৰ্দেশনা অনুযায়ী অহা 2 জুন 2025 তাৰিখৰ পৰা 3 জুন 2025 তাৰিখলৈকে চৰকাৰী, প্ৰভিন্সিয়েলাইজ অথবা প্ৰাইভেট, LP, UP, হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী স্কুল সকলো ধৰণৰ বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। আৰু এই বন্ধ ঘোষণা কৰা হৈছে শ্ৰীভূমি জিলাত। শ্ৰীভূমি জিলাৰ অফিচ অৱ দ্য ইন্সপেক্টৰ অফ স্কুলছৰ ফালৰ পৰা এই নিৰ্দেশনা পত্ৰ প্ৰকাশ কৰা হৈছে। স্ক্ৰীনত মই আপোনালোকক এই নিৰ্দেশনা পত্ৰখন দেখুৱাই দিছোঁ। স্ক্ৰীনত আপোনালোকে দেখা পাইছে এইখন হৈছে অফিচ অৱ দ্য ইন্সপেক্টৰ অফ স্কুলছ শ্ৰীভূমিৰ ফালৰ পৰা প্ৰকাশ কৰা এখন নিৰ্দেশনা পত্ৰ। আৰু এই নিৰ্দেশনা পত্ৰখনত উল্লেখ কৰা হৈছে যে সমগ্ৰ শ্ৰীভূমি জিলাত হৈ থকা প্ৰবল বৃষ্টিপাতৰ কাৰণে অহা 2 জুন 2025 তাৰিখৰ পৰা 3 জুন 2025 তাৰিখলৈকে শ্ৰীভূমি জিলাৰ সকলো চৰকাৰী, প্ৰভিন্সিয়েলাইজ অথবা প্ৰাইভেট, LP, UP, হাইস্কুল অথবা হায়াৰ ছেকেণ্ডাৰী স্কুল সকলো ধৰণৰ বিদ্যালয় এই দুদিনৰ কাৰণে বন্ধ ঘোষণা কৰা হৈছে। তো ছাৰ বাইদেউসকল, এয়া নিশ্চয়কৈ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। যোৱা 31 মে 2025 তাৰিখে কামৰূপ মহানগৰ আৰু কামৰূপ জিলাত প্ৰবল বৃষ্টিপাতৰ কাৰণে বন্ধ ঘোষণা কৰা হৈছিল আৰু তাৰ পিছত এতিয়া অহা 2 জুন 2025 তাৰিখ আৰু 3 জুন 2025 তাৰিখে শ্ৰীভূমি জিলাত দুদিনৰ কাৰণে সকলো ধৰণৰ বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। তো ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলোঁ। আশা কৰিছোঁ ভিডিঅ'টি আপোনালোকৰ কাৰণে যথেষ্ট উপযোগী হ'ব। তো যদি এই ভিডিঅ'টি চাই ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ভৱিষ্যতেও এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।